মানে আমি দেখি আছো যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত পুলিশ বৰ্তমান সময়ত অসম পুলিশ মাফিয়ালৈ ৰূপান্তৰ হৈছে একাংশ পুলিশে নিজকে আসলে সিংহম বুলি ভাবি লৈছে সেই কাৰণে জ্ঞানদীপৰ ওপৰত সেই ভাৰ্গৱ বৰবৰা যে জপিয়াই পৰিলে তেওঁলোকে জানে যে বৰ্তমান সময়ত আমি শক্তিশালী ৰূপত আছো এতিয়া বৰ্তমান সময়ত আপোনালোকে জানে যে পুলিচক সাংঘাতিক ধৰণে পাৱাৰ দি দিয়া হৈছে বিভিন্ন সময়ত তেওঁলোকে সন্দেহৰ ভিত্তিত এনকাউন্টাৰ কৰি আছে তাত উদগনি দি থকা মানুহজন হিমন্ত বিশ্ব শৰ্মা নহয় জানো বিধানসভাতো এই কথা কৈছে তেওঁ গুলিয়াবলৈ অপেনলি কোৱা মানুহ হিমন্ত বিশ্ব শৰ্মা আৰু সেইবিলাকতে আৰক্ষীত থকা মানুহবিলাক উদগনি পাইছে আৰু সেই কাৰণে আপোনাৰ যিকোনো মানুহক বিভিন্ন সময়ত টৰ্চাৰ কৰি আহিছে আজি জ্ঞানদীপ সেই টৰ্চাৰৰ বলি হ'ল আজি ভাৰ্গৱ বৰবৰা আপোনালোকে নিশ্চয় দেখিছে যে আমি দীঘলী পুখুৰী পাৰত যেতিয়া গছ কাটিব নালাগে বুলি প্ৰতিবাদ কৰিছিল আমাৰ ওপৰত জপিয়াই পৰিছিল সেই ভাৰ্গৱ বৰবৰা আজি তেওঁৰ বিৰুদ্ধে একচন নহয় আমি জ্ঞানদীপক অত্যাচাৰ কৰাৰ দিনটোৰ পৰা কৈ আছো যে সেই মানুহজনক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে কিন্তু আজিৰ দিনটোলৈকে সেই ব্যৱস্থাপনা নকৰে এতিয়া চৰ্চা হৈ আছে কাৰণে তেওঁলোকে আচলতে বিভাগীয় তদন্ত কৰিছো বা তেওঁৰ ওপৰত মানে গোচৰ ৰুজু কৰিছো সেই কথাবোৰবিলাক কৈ আছে কিন্তু আমি দেখিছো তেওঁলোকৰ বিভাগীয় তদন্ত হৈ থাকে প্ৰমোচনহে হয় বিভিন্ন সময়ত সেই কাৰ্যসূচী আচলতে হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি দেখিছো আমি এবাৰ অসম বিধানসভাৰ সন্মুখত যেতিয়া গায়ত্ৰী বৰিয়ে কিলহাকুৰ এগৰাকী উচ্চলিত মহিলা তেওঁ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিবলৈ গৈছিল মাটিৰ অধিকাৰ লাগে বুলি ক'বলৈ গৈছিল তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ মাফিয়া বাহিনীয়ে প্ৰচণ্ড স্বৰ উঠাইছিল পম্পী দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলে মহিলা আৰু সেইগৰাকীৰ বিৰুদ্ধেও জিপি সিঙে আচলতে একচন ল'ম বুলি কৈছিল গায়ত্ৰী বৰিক প্ৰচণ্ড স্বৰ উঠোৱা পম্পী দাসৰ বিৰুদ্ধে জিপি সিঙে কঠোৰ ব্যৱস্থা ল'ম বুলি কৈছিল কিন্তু আজিৰ তাৰিখলৈকে কি হ'ল ব্যৱস্থা আমিতো নেদেখিলো বৰং গায়ত্ৰী বৰিৰ বিৰুদ্ধে তেওঁলোকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে সেয়াই এনেকুৱা হয় মানে এতিয়া কাহিনী এতিয়া যে তদন্ত চলি আছে বুলি যে কৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে সেই তদন্ত যে ঢেকু ভাওনা সেই প্ৰমাণটো লাহে লাহে পাব আজি হিমন্ত বিশ্ব শৰ্মাই তেওঁ আৰক্ষী সন্মিলন বিলাকত গৈ আৰক্ষীক যি ধৰণে আচলতে উদগনি যোগাইছে সেই উদগনিৰ ফলস্বৰূপে আজি আমাৰ সাধাৰণ মানুহৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা এনেকৈ দিনক দিনে বাঢ়ি গৈছে আৰক্ষীৰ কাম নাই নহয় আপোনালোকে ভাবিছে নেকি বহুত এফিচিয়েন্ট আমাৰ পুলিচ নাভাবিব আজি গুৱাহাটীৰ মাছমজিয়াত আপোনাৰ অপৰাধীয়ে টিঘিলঘিলাই থাকে আৰক্ষীয়ে গমেই নাপায় আজি মেগজিনত 3 দিনৰ আগত এগৰাকী মহিলাৰ পৰা আপোনাৰ ডিঙিত চুকা অস্ত্ৰ ৰাখি টকা আৰু আপোনাৰ চেইন টানি লৈ গৈছে পুলিচে গমেই নাপায় আজি আপোনাৰ তাৰ পিছ দিনাই দুদিনৰ আগত এই আমাৰ আপোনালোকে জানে সেই কথা ৰাজগড়ত এগৰাকী মহিলা পুৱাৰ ভাগত 8টা বা 9টা মান হ'ব সময়টো সেই সময়ছোৱাত তেওঁৰ ডিঙিত চুকা অস্ত্ৰ ৰাখি আকৌ চেইন টানি লৈ গ'ল তাৰ পাছতো পুলিচে গমেই নাপায় কিন্তু তেওঁ দেখিছে নাই সাধাৰণ মানুহৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাই অত্যাচাৰ চলোৱা সেই পুলিচবিলাক ক'ত থাকে যেতিয়া এই ডকাইতবিলাকে যে আমাৰ সাধাৰণ মহিলাক গুৱাহাটী মহানগৰ মাছমজিয়াত যেতিয়া বন্দুক ইয়াত লগাই চেণ্ডাৰ যে টানি লৈ যায় তেতিয়া ক'ত থাকে সেই প্ৰশ্ন আমি উত্থাপন কৰিছো